নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি FYMP যি এডমিশ্যন আছিল অৰ্থাৎ ৰাউণ্ড 1ৰ যি মেইল লিষ্ট আছিল তাৰ এডমিশ্যনখিনিক লৈ তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে যে আপোনালোকে এডমিশ্যন কিদৰে ল'ব লাগিব, কি ডকুমেণ্ট লাগিব কৈছে। ইয়াত কৈছে যে আপোনালোকৰ যি এডমিশ্যন হ'ব সেই এডমিশ্যনৰ কাৰণে আপোনালোকে ইউনিভাৰ্চিটি যোৱাৰ প্ৰয়োজন নাই, অৰ্থাৎ অনলাইন যোগে আপোনালোকৰ এডমিশ্যনসমূহ হ'ব। ইয়াত কৈছে এজ এ চাৰ্জ ষ্টুডেণ্ট এণ্ড গাৰ্জেন নিড নট ভিজিট দ্য ইউনিভাৰ্চিটি অন দ্য ডে অফ দ্য এডমিশ্যন, অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ ইউনিভাৰ্চিটি যোৱাৰ দৰকাৰ নাই, ঘৰৰ মানুহ হওক বা আপুনি কোনো ধৰণৰ ইউনিভাৰ্চিটি যোৱাৰ দৰকাৰ নাই। ইয়াত পইণ্ট কেইটামান তেওঁলোকে কৈছে মনত ৰাখিব আপোনালোকে। এডমিশ্যন অফাৰ হেজ বিন চেণ্ড ফ্ৰম দ্য এডমিশ্যন পৰ্টেল বাই দ্য স্মাৰ্ট টিম টু দ্য চিলেক্টেড এপ্লিকেণ্ট টু দ্য এপ্লিকেণ্ট ডাছবৰ্ড এণ্ড ইমেইল, অৰ্থাৎ যিসকলক চিলেক্ট কৰা হৈছে তেওঁলোকৰ ইমেইললৈ আৰু তেওঁলোকৰ ডাছবৰ্ডত আপোনালোকৰ এডমিশ্যন অফাৰ তেওঁলোকে পঠিয়াই দিছে বুলি কৈছে। গতিকে আপোনালোকে অফাৰ একচেপ্ট কৰিবলৈ কৈছে। ইয়াত কৈছে যে অফাৰ একচেপ্ট কৰিব বা ৰিজেক্ট কৰিব লাগিব। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে একচেপ্ট কৰিব, যদি ল'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ৰিজেক্ট কৰিব লাগিব। তাৰপিছত কৈছে আপন একচেপ্টেণ্ট অফ দ্য অফাৰ বা পাৰ্টিকুলাৰ এপ্লিকেণ্ট দি প্ৰচেছ এডমিশ্যন বাটন এগেইনষ্ট দ্য এপ্লিকেণ্ট ফৰ্ম নাম্বাৰ উইল বি এক্টিভেট হৈ যাব। আপোনালোকে যদি একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, পে'মেণ্টটো কৰিব লাগিব। যদি ফ্ৰী এডমিশ্যন হয় তেতিয়া ফ্ৰী এডমিশ্যন বুলি ক্লিক কৰি আপোনালোকৰ ফ্ৰী এডমিশ্যনত ক্লিক কৰি আপোনাৰ পে'মেণ্ট যিমান দেখুৱাই ফ্ৰী এডমিশ্যনৰ কাৰণে সেইটো দিব, আৰু যিসকলে ফ্ৰী এডমিশ্যন নহয় তেওঁলোকে পে'মেণ্টটো সম্পূৰ্ণ কৰিব লাগিব যদি অফাৰটো একচেপ্ট কৰে। কিন্তু এবাৰ একচেপ্ট কৰাৰ পিছত আপোনালোকে পে'মেণ্ট দিয়াৰ পিছত পইচাখিনি আপোনালোকে উভতাই নাপায়। গতিকে অফাৰটো একচেপ্ট কৰোঁতে আপোনালোকে এবাৰ ভাবি চাব যে একচেপ্ট কৰে নে নকৰে। যদি একচেপ্ট কৰে একচেপ্ট কৰি দিব, একচেপ্ট নকৰিলে আপোনালোকে ৰিজেক্ট কৰি দিব লাগিব। এইটো আপোনালোকৰ ইমেইল আৰু আপোনাৰ যি লগ ইন আছে শৰ্মা পৰ্টেলত লগ ইন কৰিছে ডাছবৰ্ডত শ্ব'য়ে কৰিব আপোনালোকৰ তাত গুৱাহাটী ইউনিভাৰ্চিটি। গতিকে আপোনালোকে একচেপ্ট কৰি দিয়ক, কাইলৈ ভিডিঅ' একচেপ্ট কৰি আপোনালোকে অফাৰ একচেপ্ট কৰি পে'মেণ্টখিনি কৰি দিয়ক যদি একচেপ্ট কৰিব বিচাৰে। তাৰপৰা কি ডকুমেণ্ট লাগিব, OBC MOBC কাৰণে আপোনালোকৰ NCL চাৰ্টিফিকেট লাগিব, NCL চাৰ্টিফিকেট লাগিব। বাকী ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে যিসকলে PWD লৈছিলে, এক্স ডিফেন্স বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তেওঁলোকৰ এইবিলাক ডকুমেণ্ট লাগিব। গতিকে আপোনালোকে এই ডকুমেণ্টবোৰ সাজু কৰিব লাগিব। অৰ্থাৎ স্মাৰ্ট পৰ্টেলত যি ডকুমেণ্ট আপলোড ছেকশ্যন আছে তাত গৈ আপোনালোকে ডকুমেণ্টখিনি আপলোড দিব লাগিব। গতিকে আপোনালোকে এনেদৰে এডমিশ্যন কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে।